Hello everyone, welcome to eLearners Assam. আজি আমি দ্য এলিং প্লেনেট নামৰ পাঠটিৰ পাৰ্ট 3ৰ ব্যাখ্যা আগবঢ়াম। গতিকে পলম নকৰি আৰম্ভ কৰোঁ আহা। Mr. Lester R. Brown, in his thoughtful book, The Global Economic Prospects, points out that the Earth's principal biological systems are four: fisheries, forests, grasslands, and croplands. And they form the foundation of the global economic system. Mr. Lester R. Browne The Global Economic Prospect নামৰ তেখেতৰ চিন্তাশীল বা বিবেচনাশীল পুথিখনত উল্লেখ কৰিছে যে পৃথিৱীৰ চাৰিটা প্ৰধান জৈৱিক প্ৰক্ৰিয়া আছে। সেইকেইটা হৈছে ফিচাৰিজ মানে আমাৰ জলমণ্ডল, ফৰেষ্ট যোনটো আমাৰ অৰণ্য অঞ্চলবিলাক, গ্ৰাছলেণ্ডছ ঘাঁহনি অঞ্চলবিলাক, এণ্ড ক্ৰপলেণ্ডছ বা খেতিপথাৰৰ অঞ্চলবিলাক। এণ্ড দে ফৰ্ম দ্য ফাউণ্ডেশ্যন অফ দ্য গ্ল'বেল ইকনমিক ছিষ্টেম। আৰু লগতে কৈছে যে এই চাৰিটা জৈৱিক প্ৰক্ৰিয়াৰেই সমগ্ৰ বিশ্বৰ যিটো অৰ্থনৈতিক প্ৰক্ৰিয়া আছে সেইটোৰ ভেটি গঠন কৰে, বা আমাৰ যোনটো বিশ্বৰ অৰ্থনৈতিক প্ৰক্ৰিয়া আছে তাৰ মূল ভেটিটো এই চাৰিটা বস্তুৰে গঠন হৈছে। এই চাৰিটা ভাগ হৈছে কি? ফিচাৰিজ, ফৰেষ্ট, গ্ৰাছলেণ্ড আৰু ক্ৰপলেণ্ড। In addition to supplying our food, these four systems provide virtually all the raw materials for industry except minerals and petroleum derived synthetics. এই চাৰিটা জৈৱিক প্ৰক্ৰিয়াৰে আমাক অকল খানা যোগান ধৰাৰ উপৰিও এটি কি যোগান ধৰে? Systems provide virtually all the raw materials for industry. এই চাৰিটা প্ৰক্ৰিয়াৰে আমাৰ গোটেই সমগ্ৰ বিশ্বৰ খাদ্যৰ যোগান ধৰাৰ উপৰিও প্ৰকৃত অৰ্থত ইণ্ডাষ্ট্ৰীৰ বা উদ্যোগ ক্ষেত্ৰত লগা সকলোবিলাক ৰ মেটেৰিয়েলৰ যোগান ধৰে, এক্সেপ্ট মিনাৰেলছ এণ্ড পেট্ৰলিয়াম ডিৰাইভড চিন্থেটিক্স। অকল খনিজ পদাৰ্থবিলাক আৰু পেট্ৰলিয়ামজাত যোনবিলাক বস্তু বা মিনাৰেলছবিলাকৰ বাদে, খনিজ সম্পদবিলাকৰ বাদে বাকী আমাৰ ইণ্ডাষ্ট্ৰীৰ যিমান ৰ মেটেৰিয়েলছ আছে, কেঁচামাল আছে, সকলোবিলাক এই চাৰিটা জৈৱিক ছিষ্টেমৰ পৰাই আহৰণ কৰা যায়। ইন লাৰ্জ areas of the world, human claims on these systems are reaching an unsustainable level, a point where their productivity is being impaired. পৃথিৱীৰ বহু অঞ্চলত মানুহে এই ছিষ্টেমকেইটাৰ ওপৰত ইমানেই নিজৰ আধিপত্য বিস্তাৰ কৰিছে যে সেইটো অবহনক্ষম অৱস্থাত উপনীত হৈছেগৈ, মানে ছাষ্টেইনেবল হৈ থকা নাই। ছাষ্টেইনেবল মানে বহনক্ষম, যে সকলোতো বেলেঞ্চত থকা, সেইটো বেলেঞ্চটো হেৰুৱাই পেলাইছে। মানুহে ইমানেই সেইবিলাকৰ ওপৰত নিজৰ আধিপত্য বিস্তাৰ কৰিছে যে ইয়াৰ মাজৰ যোনটো প্ৰাকৃতিক বেলেঞ্চ, যোনটো ছাষ্টেইনেবিলিটি, সেইটো নোহোৱা হৈ গৈছে। এ পইণ্ট হুৱেৰ দেয়াৰ প্ৰডাক্টিভিটি ইজ বিং ইম্পেয়াৰ্ড। আৰু এইটো পৰ্যায়লৈকে সেই ইমবেলেঞ্চ হৈ গৈছে। এইটো পৰ্যায়লৈকে মানুহে সেই বস্তুকেইটাৰ ওপৰত, সেই চাৰিটা ভাগৰ ওপৰত, ক্ৰপলেণ্ড, ফিচাৰী, গ্ৰাছলেণ্ড এণ্ড ফৰেষ্টলেণ্ডৰ ওপৰত ইমানেই আধিপত্য বিস্তাৰ কৰিছে যে এই বস্তুবিলাকৰ প্ৰডাক্টিভিটিটো একদম ইম্পেয়াৰ্ড হৈ গৈছে, হ্ৰাস পাই গৈছে। ইয়াৰ আকৌ নতুনকৈ প্ৰডাক্ট হ'ব পৰা প্ৰডাক্টিভিটিটো, কেপাচিটিটো একেবাৰে নোহোৱা নিচিনা হৈ গৈছে। When it happens, fisheries collapse, forests disappear, grasslands are converted into barren wastelands, and croplands deteriorate. আৰু যেতিয়া এনেকুৱা হয়, যেতিয়া মানুহৰ এই বস্তুৰ ওপৰত আধিপত্য বেছিকৈ বিস্তাৰ কৰিবলৈ লয়, তেতিয়া কি হয়? ফিচাৰিজ কলেপছ, ফিচাৰীবিলাক হ্ৰাস পাবলৈ ধৰে। এই জলমণ্ডল বা এই আমাৰ জলাশয়বিলাক কি হৈ যায়? কলেপছ হৈ যায়, সেইবিলাক ধ্বংস পাবলৈ ধৰে। ফৰেষ্ট ডিছএপিয়াৰ, আৰু অৰণ্য অঞ্চলবিলাক নোহোৱা হৈ পৰে।
grasslands are converted into barren wastelands আৰু এই ঘাঁহনি অঞ্চলবিলাক পৰিত্যক্ত ভূমিলৈ পৰিৱৰ্তন হৈ পৰে এইবিলাক কি হলে কনভাৰ্ট হৈ যায় barren wasteland মানে ইনেই পৰি থকা কিছুমান wasteland পৰিত্যক্ত ভূমিলৈ পৰিৱৰ্তন হৈ পৰে কোনো কামত নলগা পথাৰলৈ পৰিৱৰ্তন হৈ যায় and croplands deteriorate আৰু খেতি পথাৰবিলাক হ্ৰাস পাবলৈ ধৰে deteriorate মানে হ্ৰাস পোৱা reduce হোৱা In a protein conscious and protein hungry world, overfishing is common every day. আমাৰ এই প্ৰটিনৰ প্ৰতি সচেতন বা প্ৰটিনৰ ভোকত থকা এই পৃথিৱীখনত অভাৰফিশিংটো অত্যাধিক মাছ ধৰাটো অতি কমন কথা অতি সাধাৰণ কথা আমাৰ মানুহবিলাক হৈছে প্ৰটিনৰ প্ৰতি বহু কনচিয়াস হৈ গৈছে প্ৰটিন লাগে আৰু প্ৰটিনৰ ভোকত থাকে প্ৰটিন খাব লাগে য'ৰ পৰা প্ৰটিনৰ সোৰ্স বিলাক হৈছে মাছ বা মাংস এইবিলাক এই মাছবিলাক কি কৰিছে বেছি হাৰত ধৰিবলৈ লৈছে অত্যাধিক অভাৰফিশিং কৰিবলৈ লৈছে হেতু একেবাৰে কমন হৈ পৰিছে আজি যুগত In poor countries local forests are being decimated in order to procure firewood for cooking আৰু কিছুমান দুখীয়া দেশত কিছুমান পিছপৰা দেশত কি কৰিছে তেওঁলোকৰ লোকেল যিবিলাক ফৰেষ্ট আছে ফৰেষ্ট এৰিয়া আছে সেইবিলাক তেওঁলোকে কাটি ধ্বংস কৰি দিছে অকল ফায়াৰউড আনিবৰ কাৰণে অকল খানা বনাবৰ কাৰণে খৰিৰ বা ইন্ধনৰ যোগানৰ বাবে গছবিলাক কাটি তেওঁলোকে ধ্বংস কৰি দিছে In some places firewood has become so expensive that what goes under the pot now cost more than what goes inside it আৰু পৃথিৱীৰ কিছুমান এনেকুৱা ঠাইত এনেকুৱা এটা অৱস্থা হৈছে গৈ বা পৃথিৱীৰ কিছুমান ঠাইত এই খৰিৰ ইমানেই দাম বাঢ়ি গৈছে ইমানেই এক্সপেন্সিভ হৈ গৈছে ইমানেই মূল্য বৃদ্ধি হৈছে যে সেই পাত্ৰটোৰ ভিতৰত বনোৱা বস্তুবিলাক মানে পাত্ৰটোত ধৰি লৈছো আমি কিবা আলু দালি এনেকুৱা বনাইছে আৰু তাৰ তলত যিটো খৰি পোৰা হৈছে সেই খৰিবিলাকৰ মূল্য সেই পাত্ৰটোত থকা বস্তুবিলাকৰ মূল্যতকৈ বেছি মানে খৰিৰ দাম বহু বেছি বাঢ়ি গৈছে Since the tropical forest is in the words of Dr. Mayers the powerhouse of evolution several species of life face extinction as a result of its destruction Dr. Mayersৰ ভাষাত ক'বলৈ গ'লে এই ট্ৰপিক্যাল ফৰেষ্ট বিলাক এই ক্ৰান্তীয় অৰণ্য অঞ্চল বিলাক হৈছে বিবৰ্তনৰ মূল শক্তিৰ ভঁৰাল পাৱাৰ হাউস অফ ইভলিউশন মানে বিবৰ্তনৰ শক্তিৰ ভঁৰাল ডক্টৰ মেয়াৰ্ছে কৈছে যে ট্ৰপিক্যাল ৰেইন ফৰেষ্ট বিলাক হৈছে ক্ৰান্তীয় অৰণ্য অঞ্চল বিলাক হৈছে বিবৰ্তনৰ শক্তিৰ ভঁৰাল এইবিলাকত কি হৈছে several species of life face extinction as a result of its destruction আৰু এনেকুৱা অঞ্চল বিলাকতো ক্ৰান্তীয় অৰণ্য অঞ্চল বিলাকতো যেনেকৈ আমি আমাজন ৰেইন ফৰেষ্টৰ কথা ক'ব পাৰোঁ তেনেকুৱা অঞ্চল বিলাক যিবিলাকত জৈৱ বৈচিত্ৰ্যৰে ভৰা বা বহু বেছি অৰণ্য অঞ্চল আছে এই অৰণ্য অঞ্চল বিলাকো কি হৈছে ধ্বংস কৰি দিয়াৰ ফলত অৰণ্যবিলাক ধ্বংস কৰি দিয়াৰ ফলত তাত থকা বহু জীৱ-জন্তু বহুতো প্ৰজাতিয়ে এক্সটিংশন হ'বলগীয়া হৈছে বিলুপ্তিৰ পথত আগুৱাই গৈছে It has been well said that forest precedes mankind deserts follow এইটো ঠিকই কোৱা হয় যে forest precede mankind মানুহতকৈ আগত পৃথিৱীত ফৰেষ্ট আহিছিল ফৰেষ্ট আগত আহিছিল তাৰ পিছত মানুহ আহিল and deserts follow আৰু মানুহ যেতিয়া আহিল তাৰ পিছত ডেজাৰ্ট আহিল প্ৰথমতে অৰণ্য আহিল পৃথিৱীত তাৰ পিছত মানুহ আৰু তাৰ পিছত মানুহ অহাৰ পিছত কি কৰিলে এই মৰুভূমি অঞ্চল বিলাক আহিল The world's ancient patrimony of tropical forest is now eroding at the rate of 40 to 50 million acres a year and a growing use of dung for burning deprives the soil of an important natural fertilizer পৃথিৱীৰ যি পৈতৃক স্বৰূপ এই ট্ৰপিক্যাল ফৰেষ্ট বিলাক আছে এই ট্ৰপিক্যাল ফৰেষ্ট বিলাক ক্ৰান্তীয় অৰণ্য অঞ্চল বিলাক প্ৰতি বছৰে 40 পৰা 50 মিলিয়ন একৰকৈ ধ্বংস পাবলৈ ধৰিছে মানুহে বিলাক কাটি ধ্বংস কৰি দিছে and a growing use of dung for burning deprives the soil of an important natural fertilizer আৰু মানুহে যে জুই জ্বলাবৰ কাৰণে ডাঙৰ ব্যৱহাৰ কৰিবলৈ লৈছে ডাং মানে হৈছে গোবৰ জীৱ-জন্তুৰ গোবৰত কি কৰিবলৈ লৈছে খৰি পুৰিবৰ কাৰণে বা
জুই জ্বলাবৰ কাৰণে ব্যৱহাৰ কৰিবলৈ লোৱাৰ ফলত এই আমাৰ পৃথিৱীখনে এই মাটিবোৰে এটা অতি উন্নত মানৰ প্ৰাকৃতিক সাৰৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে নেচাৰেল ফাৰ্টিলাইজাৰ প্ৰাকৃতিক সাৰ The World Bank estimates that a 5-fold increase in the rate of forest planting is needed to cope with the expected fuel demand in the year 2000 আৰু World Bank এইটো এস্টিমেট কৰিছে পূৰ্বানুমান কৰিছে যে এতিয়া যিটো হাৰত আমি গছপুলি লগাই আছো ৰুই আছো তাত 5 গুণ বেছি বৃদ্ধি কৰিব লাগিব তেতিয়াহে আমি 2000 চনত পৃথিৱীৰ কাৰণে প্ৰয়োজন হোৱা সেই খৰিৰ যোগান ধৰিব পৰাকৈ গছ থাকিব কাৰণ বহু বেছি হাৰত খৰি পুৰা হৈছে আৰু খৰি পুৰাৰ ফলতো বহুত অৰণ্য অঞ্চল ধ্বংস হৈছে এটো 2000 চন যে দিয়া আছে 2000 দিয়া আছে কাৰণ এই চেপ্টাৰটো 2000 ৰ আগতে লিখা হৈছিল নেক্সট paragraph James Pett the president of the World Resources Institute said the other day we were saying that we are losing the forest at an acre a second but it is much closer to an acre and a half to a second World Resources Institute তৰ যিজন প্ৰেসিডেন্ট তেওঁৰ নাম হৈছে জেমছ পেট আৰু এই World Resource Instituteৰ প্ৰেসিডেন্ট জেমছ পেটে এদিন কৈছিল যে আমি আসলতে কওঁ যে 1 সেকেন্ডত 1 একৰকৈ আমি অৰণ্য পৃথিৱীত ধ্বংস হৈ আহিছে 1 সেকেন্ডত 1 একৰকৈ অৰণ্য অঞ্চল ধ্বংস হৈ আহিছে কিন্তু আসল কথা ক'বলৈ গ'লে এইটো হৈছে 1.5 একৰৰ প্ৰায় ওচৰে 1.5 একৰ নহয় কিন্তু প্ৰায় 1.5 একৰৰ সমানে 1 সেকেন্ডত ফৰেষ্ট ধ্বংস হৈছে ঠিক আছে ষ্টুডেন্টস ইয়াতে আমি আজি পাৰ্ট 3 ব্যাখ্যা সামৰণি মাৰিছো